নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে বহুত এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে PWD বিভাগৰ ফালৰ পৰা 4,500 পদ মুকলি হৈছে। ইয়াতে আপোনালোকে চেণ্ট্ৰেল পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিছে। যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয়, সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। এই ভিডিঅ'টোত আমি এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে সকলোখিনি ডিটেইলছ আলোচনা কৰিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। কেনেধৰণৰ কোৱালিফিকেশ্যন, এজ লিমিট কেনেধৰণৰ হ'ব আৰু চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। আৰু আপোনালোকে ইয়াতে জানিব পাৰিব আপোনালোকে ইয়াৰ বাবে এলিজিবল হয় নে নহয়। যদি এলিজিবল হয়, তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰি ল'ব পাৰিব। খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে আহি পৰিছে। আৰু যদি আমাৰ চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। আৰু আমাৰ হোৱাটছএপ চেনেলটোতো আপোনালোকে জইন হৈ ল'বলৈ নাপাহৰিব। এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগতীয়াকৈ লাভ কৰিবৰ বাবে ডেছক্ৰিপশ্যন বক্সতে আপোনালোকে হোৱাটছএপ চেনেলৰ লিংক পাই যাব, তাতে গৈ আপোনালোকে জইন হৈ ল'ব পাৰিব। তেনেহ'লে হওক দেৰি নকৰি আমি CPWD বিভাগৰ ফালৰ পৰা অহা ভেকেঞ্চিখিনিৰ এটা অভাৰভিউ চাই লওঁ। আপোনালোকে ইয়াতে কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে ইয়াতে এপ্লাই কৰিব পাৰিব, সকলোখিনি আমি জানি লওঁ। ইয়াতে আপোনালোকৰ এটা ইম্পৰ্টেণ্ট ডেটছৰ কথা কোৱা হৈছে। নটিফিকেশ্যন ৰিলিজ হৈছিলে 26তে ৰিলিজ হৈছে, আৰু লাষ্ট ডেট অফ এপ্লিকেশ্যন, অনলাইন এপ্লিকেশ্যন আপোনালোকৰ ইয়াতে 28 ফেব্ৰুৱাৰী 2026 দিয়া হৈছে। আপোনালোকে ফেব্ৰুৱাৰী 28 তাৰিখ পৰ্যন্ত ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। আৰু টেণ্টেটিভ এক্সামৰ কথা কোৱা হৈছে 24 মাৰ্চ 2026, আৰু ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব 24 মাৰ্চত। টেণ্টেটিভ দিয়া হৈছে, এইটো সলনি হ'বও পাৰে। আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব বুলি কৈছে, আৰু আপোনালোকে ইয়াৰ বাবে 28 ফেব্ৰুৱাৰী পৰ্যন্ত এপ্লাই কৰি থাকিব পাৰিব। আৰু আপোনালোকৰ বন্ধুসকলৰ মাজত যদি এই নটিফিকেশ্যনটো এতিয়ালৈকে পোৱা নাই, তেওঁলোককো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আমি এই পোষ্টসমূহৰ এটা অভাৰভিউ চাই লওঁ। ডিপাৰ্টমেণ্ট নেম হৈছে চেণ্ট্ৰেল পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট বা CPWD। চেণ্ট্ৰেলৰ ফালৰ পৰা যিহেতু আহিছে, সেইকাৰণে চেণ্ট্ৰেল পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিছে। আৰু ৰিক্ৰুইটমেণ্ট ইয়েৰটো দিয়া হৈছে 2026, 2026 বৰ্ষত আপোনালোকৰ বাবে ৰিক্ৰুইটমেণ্টটো মুকলি কৰি দিছে। আৰু টোটেল পোষ্ট আছে ইয়াতে 4,500, আৰু আপোনালোকে 4,500 পৰ্যন্ত ইয়াতে পদ দেখিবলৈ পাব। আৰু পোষ্ট নেমছ হৈছে ক্লাৰ্ক, জুনিয়ৰ ছুপাৰভাইজাৰ, ছিনিয়ৰ ছুপাৰভাইজাৰ, এনেদৰে আপোনালোকে পদ দেখিবলৈ পাব। আৰু বিভিন্ন ধৰণৰ পদসমূহৰ বাবে বিভিন্ন ধৰণৰ কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে। কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে কোনটো পদৰ বাবে এপ্লাই কৰিব পাৰিব, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু জব টাইপটো দিয়া হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব, আৰু এপ্লিকেশ্যন মোডটো থাকিব অনলাইন। আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটো দিয়া হৈছে www.cpwd.gov.in। আপোনালোকে এই অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি সকলোখিনি কথা জানি ল'ব পাৰিব। যদি অধিক তথ্য জানিব বিচাৰে, তাতে গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যন কেয়াৰফুলি ৰিড কৰিব পাৰিব, আৰু তাতে গৈ আপোনালোকে যদি বিচাৰে এপ্লাই কৰি ল'ব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছৰ কথা দিয়া হৈছে। আপোনালোকৰ 100 মাৰ্কছৰ এটা এক্সাম অনুষ্ঠিত হ'ব, আৰু তাতে টোটেল 100 মাৰ্কছ যিহেতু থাকিব, ইয়াতে একাডেমিক ৰেচিঅ'ত দিয়া হৈছে মাৰ্কছ 20 মাৰ্কছ। আৰু কেণ্ডিডেটছ EWS, SC, ST, OBC ফেমিলি অন ছাবমিশ্যন অফ চাৰ্টিফিকেট প্ৰেছক্ৰাইবড বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, তাতে 5 মাৰ্কছ থাকিব। আৰু BPL ফেমিলি হেণ্ডিকাপ অন ছাবমিশ্যন অফ চাৰ্টিফিকেট প্ৰেছক্ৰাইব বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, তাতে 5 মাৰ্কছ থাকিব। আৰু ৰিটেন টেষ্টত আপোনালোকৰ 70 মাৰ্কছ থাকিব। টোটেল 100 মাৰ্কছৰ এটা এক্সাম অনুষ্ঠিত হ'ব। আৰু পোষ্ট ডিটেইলছখিনি ইয়াতে দিয়া হৈছে। ক্লাৰ্ক, LDC আৰু UDCৰ বাবে আপোনালোকৰ টোটেল 2,500 বা 2,500 টাকৈ আপোনালোকৰ পদ ইয়াতে দেখিবলৈ পাব। আৰু লেভেলটো হৈছে গ্ৰুপ C। জুনিয়ৰ ছুপাৰভাইজাৰৰ বাবে 1,200 পৰ্যন্ত পদ দেখিব পাৰিব। ইয়াতে 1200টা পদ আপোনালোকৰ বাবে খালী আছে জুনিয়ৰ ছুপাৰভাইজাৰৰ বাবে। আৰু ছিনিয়ৰ ছুপাৰভাইজাৰৰ বাবে টোটেল 800 পদ মুকলি আছে। টোটেল আপোনালোকে 4,500 পদ ইয়াতে দেখিবলৈ পাব। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ইয়াতে দিয়া হৈছে। ক্লাৰ্ক পোষ্টৰ বাবে আপোনালোকে 12 পাছ প্লাছ কম্পিউটাৰ নলেজ হ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে মিনিমাম 12 পাছ কৰিছে, তেনেহ'লে আপোনালোকে ক্লাৰ্ক পদটোৰ বাবে এলিজিবল হ'ব। আৰু জুনিয়ৰ ছুপাৰভাইজাৰৰ বাবে আপোনালোকে গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম, আপোনালোকে যিকোনো ষ্ট্ৰীমত যদি গ্ৰেজুৱেট হয়, তেনেহ'লে আপোনালোকে জুনিয়ৰ ছুপাৰভাইজাৰ পদৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে চিভিল আৰু ইলেক্ট্ৰিকেলসকলৰ বাবে প্ৰিফেয়াৰ্ড দিয়া হৈছে। আৰু ছিনিয়ৰ ছুপাৰভাইজাৰৰ বাবে
কোৱালিফিকেশ্যন দিয়া হৈছে গ্ৰেজুৱেট প্লাছ 2 years এক্সপিৰিয়েঞ্চ। ইয়াতে আপোনালোকে ছিনিয়ৰ ছুপাৰভাইজাৰৰ বাবে যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে গ্ৰেজুৱেট যিকোনো ষ্ট্ৰীমৰ পৰা যদি হয় আৰু তাৰ পাছত আপোনালোকৰ ইয়াতে প্লাছ 2 years এক্সপিৰিয়েঞ্চ বিচাৰিছে তেনেহ'লে আপোনালোক ইয়াতে এলিজিবল হ'ব। ইয়াৰ পাছতে আপোনালোকৰ এজ লিমিটো দিয়া আছে। এই পদকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিব বিচাৰিলে 18ৰ পৰা 30 বছৰ কেণ্ডিডেটসকলে এপ্লাই কৰি ল'ব পাৰিব। আৰু আপোনালোকে এইজ ৰিলেক্সেশ্যন ইয়াতে লাভ কৰিব পাৰিব। SC ST সকলে 5 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। OBC MOBC সকলে 3 বছৰকৈ আৰু PWBD কেণ্ডিডেটে 10 বছৰ পৰ্যন্ত ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। ইয়াতে দিয়া হৈছে জেনেৰেল সকলৰ বাবে 18ৰ পৰা 30, OBC সকলৰ বাবে 18ৰ পৰা 33, SC STৰ বাবে 18ৰ পৰা 35 আৰু PWD খিনিৰ কাৰণে যিহেতু উল্লেখ কৰা নাই কিন্তু গভৰ্ণমেণ্ট ৰুল অনুসৰি আপোনালোকে 10 বছৰ পৰ্যন্ত ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰে। সেইবাবে আপোনালোকে 40 বছৰ পৰ্যন্ত PWD সকলে এপ্লাই কৰি থাকিব পাৰিব। আৰু চেলাৰী ষ্ট্ৰাকচাৰটো ইয়াতে দিয়া হৈছে যিখিনি ক্লাৰ্ক লেভেল 4 তেওঁলোকৰ বাবে 25,500ৰ পৰা 32,000 পৰ্যন্ত চেলাৰী লাভ কৰিব পাৰিব। আৰু জুনিয়ৰ ছুপাৰভাইজাৰসকলে 35,400ৰ পৰা 48,000 পৰ্যন্ত চেলাৰী লাভ কৰিব পাৰিব। আৰু ছিনিয়ৰ ছুপাৰভাইজাৰসকলে 45,000ৰ পৰা 60,000 পৰ্যন্ত পাৰ মান্থ চেলাৰী লাভ কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছৰ কথা দিয়া হৈছে আপোনালোকৰ ইয়াতে ৰিটেন এক্সাম হ'ব, তাৰপাছতে স্কিল বা টাইপিং টেষ্ট হ'ব, সেইখিনি ক্লাৰ্কৰ বাবেহে অকল, আৰু ডকুমেণ্ট এণ্ড মেডিকেল ভেৰিফিকেশ্যনৰ যোগেদি আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব। এনেধৰণৰ আছিলে চিলেকশ্যন প্ৰচেছ। তাৰপাছতে এক্সাম পেটাৰ্ণটোৰ কথা দিয়া হৈছে। ক্লাৰ্ক যিটো পোষ্ট আছে তেওঁলোকৰ বাবে এক্সাম পেটাৰ্ণটো হ'ব জেনেৰেল এৱাৰনেছত থাকিব আপোনালোকৰ 25টা কুৱেশ্যন আৰু তাতে আপোনালোকৰ 25 মাৰ্কছ থাকিব। আৰু ইংলিছ বা হিন্দী লেংগুৱেজত আপোনালোকৰ কুৱেশ্যন থাকিব 25টা আৰু টোটেল আপোনালোকৰ মাৰ্কছ থাকিব 25। আৰু ৰিজনিং এণ্ড এপ্টিটিউডত 25, তাতো আপোনালোকে 25 মাৰ্কছ থাকিব। কম্পিউটাৰ নলেজতো 25টা কুৱেশ্যন থাকিব আৰু তাতো 25 মাৰ্কছ থাকিব। এতিয়া 100 মাৰ্কছৰ যিহেতু পৰীক্ষা অনুষ্ঠিত হ'ব তাতে 100 মাৰ্কছ আপোনালোকৰ তেনেধৰণৰ ছাবজেক্টত এক্সাম অনুষ্ঠিত হ'ব। আৰু ছুপাৰভাইজাৰ এক্সাম পেটাৰ্ণটো হৈছে টেকনিকেল ছাবজেক্টত আপোনালোকৰ 50টা কুৱেশ্যন থাকিব আৰু টোটেল মাৰ্কছ থাকিব 50। আৰু জেনেৰেল ষ্টাডিজত থাকিব 20টা কুৱেশ্যন আৰু তাতে মাৰ্কছ থাকিব 20। ৰিজনিঙত আপোনালোকৰ 15 মাৰ্কছ থাকিব আৰু তাতে 15টা কুৱেশ্যন। আৰু কাৰেণ্ট এফেয়াৰ্ছত থাকিব 15টা কুৱেশ্যন আৰু 15 মাৰ্কছ। আৰু যদি আপোনালোকে যোনসকলে ইয়াতে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। PWDৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু কেনেধৰণৰ ডকুমেণ্টছ হ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব সকলোখিনি ইয়াতে দিয়া আছে। ফটো বা ছিগনেচাৰ, আপোনালোকৰ এডুকেশ্যন চাৰ্টিফিকেট, আধাৰ কাৰ্ড বা আপোনালোকৰ যিকোনো পৰিচয় পত্ৰ আপোনালোকে ইয়াতে দিব লাগিব। আৰু জাতিৰ প্ৰমাণপত্ৰ যিখন কাষ্ট চাৰ্টিফিকেট সেইখন, আৰু অনুভৱ প্ৰমাণপত্ৰ দিয়া হৈছে ছুপাৰভাইজাৰৰ কাৰণে। ইমানখিনি আছিলে আপোনালোকৰ ডিটেইলছ। যদি আপোনালোকে অধিক তথ্য জানিব বিচাৰে অফিচিয়েল ৱেবছাইটটো এবাৰ ভিজিট কৰি চাব। আৰু আমাৰ চেনেলটোত যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।